Hi guys, আজি 2024 চনৰ 15 আগষ্ট আৰু এতিয়া মই ৰাতিপুৱা আহিছো আমাৰ চিপাঝাৰত পালন কৰিব তাৰ কাৰণে একাডেমি ফিল্ডত আহিছো আৰু এয়া শহীদ বেদী 2023 চনতে নিৰ্মিত হৈছিল সেই শহীদ বেদীৰ সন্মুখতে মই আছো থিয় হৈ আৰু ইয়াতে মই উদযাপন চাবলৈ আহিছো উপভোগ কৰিবলৈ আহিছো আৰু নিজে কত কি দেখাব পাৰো চাই যাব দেই মানুহবিলাক আহিব ধৰিছে আমাৰ বিধায়ক পৰমানন্দ ৰাজবংশী ডাঙৰীয়া দেৱো মোৰ পিছফালে আছে আহি প্লাই থিয়া হৈ আৰু এনেকে এই চিপাঝাৰ একাডেমি ফিল্ডতে পতাকা উত্তোলন কৰিব তাৰ বাবে এনেকে ব্যৱস্থা কৰিছে মই দেখাই আছো আৰু এনেকে জুম কৰি দিছো এইখিনি ঠাইতে দেই ওচৰৰ স্কুলৰ ষ্টুডেণ্টখিনি আহি আছে এয়া দেখিছে নহয় নীলা ইউনিফৰ্ম পিন্ধা হুৱাত হাৰি হাৰিকে আৰু ইয়াতে ব্যৱস্থা কৰি আছে শহীদ বেদীৰ লগতে পতাকা উত্তোলনৰো আজিকালিৰ সকলো স্কুলৰে ইউনিফৰ্ম একেই সেইকাৰণে ধৰিবই নোৱাৰি কোন স্কুলৰ এওঁলোক আহিছে চাওকচোন বাৰু স্কাউটৰ ছোৱালীখিনি শাৰী পাতিছে আৰু সিফালে সম্বৰ্ধনা কাৰ্যও চলি আছে অস্থায়ী শহীদ বেদী এয়া পতাকা উত্তোলনৰ কাষতে আজি প্ৰথম শিকাইছে হৈছে শহীদ ক্লাবত শহীদ তৰ্পণ আটাইবিলাকে কৰি আছে দেই অলপ ময়ো কেমেৰাৰ ফালে উঠিছো কেনেকে ধৰা পৰা ৰ'দত আপোনালোকক দেখাম বুলি ভিডিঅ' কৰি আছো চাওকচোন বাৰু নহয়নে লাচিত বৰফুকন মোগলৰ লগত যুদ্ধ কৰি পেলাই আমাক দেশ ৰক্ষা কৰিছিল তাৰ পিছত ইংৰাজৰ লগত যুদ্ধ কৰিছিলে গোটেই ভাৰতবৰ্ষৰ মানুহে কাৰ্গিলৰ যুদ্ধটো শ্বহীদ হ'ল তাৰ পিছত কৃষক যুদ্ধটো আছে আমাৰ পাথৰীঘাটৰ এই আটাইবিলাকৰ উপৰিও সদায় শ্বহীদ হৈ আছে তেওঁলোকলৈ সহস্ৰ সহস্ৰ প্ৰণাম এয়া স্বাধীনতাৰ পতাকা উত্তোলন কৰি আছে আমাৰ চক্ৰ বিষয়া চিপাঝাৰৰ ৰিকিমণি দাস বাইদেৱে দেই এই পতাকা উঠি আছে উঠি গ'ল এইখন দেখিছে নহয় উঠিলা আৰু উঠি গ'ল जय हे भारत भाग्य विधाता पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तब शुभ नामे जागे तब शुभ आशीष मागे गाहे तब जय गाथा जनगण मंगलदायक जय हे भारत
বীৰ শ্বহীদ আৰু স্বাধীনতা সংগ্ৰামী সকলোলৈকে মই সহস্ৰ প্ৰণিপাত নিবেদন কৰিছোঁ। ভাৰতবৰ্ষ এখন প্ৰগতিশীল দেশ। 200 বছৰীয়া ব্ৰিটিছৰ শাসনৰ পৰা মুক্ত হৈ ভাৰতবৰ্ষ আজি বিশ্বৰ মানচিত্ৰত এখন ঐতিহ্যমণ্ডিত আৰু উন্নয়নকামী দেশ হিচাপে পৰিগণিত হৈছে। এই পথৰুঘাটৰ ৰণ, এই কৃষক বিদ্ৰোহ, এই বিদ্ৰোহৰ যিসকল আত্মত্যাগ কৰা আমাৰ সেনানীসকলক মই প্ৰথমতে কৰিছোঁ। নিমন্ত্ৰিত ভদ্ৰলোকসকল এনেধৰণে বহি লৈছে সাংস্কৃতিক অনুষ্ঠান চাবৰ কাৰণে। আৰু আমাৰ দৰং জিলাৰ বিখ্যাত শুকনানী ওঝা আৰু দেওধনী নৃত্য যে আছে নহয়, সেয়াও প্ৰদৰ্শন কৰিব। তাৰ কাৰণে আহিছে তেওঁলোক, ইয়াতে বহি আছে। এইয়া চাওকচোন, এইবিলাক ৰঙা ৰঙা কাপোৰ পিন্ধা দেখিছেনে? তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰিব। জানেইতো দৰং জিলাৰ বিখ্যাত এয়া দেওধনী নৃত্য। ইয়াতে যিবিলাক অনুষ্ঠান অনুষ্ঠিত হৈছে, এনেকৈ নাচ গান, এই আটাইখিনি মই মোৰ ফেচবুক উষাৰাণী দেৱীত দি দিছোঁ দেই, চাব। ইউটিউবত দিব নোৱাৰোঁ কাৰণে মই ফেচবুকত দি দিছোঁ দেই, বেয়া নাপাব। তালৈকে গৈ পেলাই চাই ল'ব আৰু দয়া কৰি। নাচৰ জৰিয়তে মাকৰ পৰা বিদায় লৈ কেনেধৰণে জোৱানসকলে শ্বহীদ হয় তাকে দেখাইছে। এওঁলোকৰ সুন্দৰ নৃত্য প্ৰদৰ্শনে মন মোহিত কৰিলে। মোৰ লগতে ৰাইজকো আৰু আপোনালোককো দেখুৱালোঁ। কিমান ধুনীয়া লাগিছে নহয়নে? আৰু যাব মোৰ ফেচবুকত চাব। এটাৰ পিছত এটা মানে ডেন্স আহিয়ে আছে আৰু এওঁলোকেও নাচিলে বন্দে মাতৰম গানটোত আৰু খুব সুন্দৰকৈ আমাক প্ৰদৰ্শন দেখুৱালে। ভাল লাগিল দেই। ঝুমুৰ নৃত্যও প্ৰদৰ্শন কৰিছিলে দেই এওঁলোকে। প্ৰত্যেককে গছৰ পুলি আৰু পতাকা দিছে, গতিকে এওঁলোককো দিলে। এয়া খুব সুন্দৰকৈ তেওঁলোকে
তেওঁলোকে পৰিৱেশন কৰিলে আমিও উপভোগ কৰি গৈ থাকিলোঁ এনেধৰণে। আৰু চাওকচোন অৱশেষত মোকো মানে গছৰ পুলি দিয়াব লগা কৰালে, বাধ্য হৈ দি দিলোঁ। আৰু কি ক'ব, এনেকৈ মানে ভিডিঅ'টো শেষ কৰিম। কেনেকুৱা পালে আপোনালোকে জনাব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যদি ভাল পায়, আৰু যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব, নহয় জানো। আমাৰ বৰদলগুৰি সাহিত্য সভাৰ পতাকা উত্তোলন চলি আছে। মোক মাতিছিলে, মই যাব নোৱাৰিলোঁ, তাৰ বাবে ক্ষমা খুজিছোঁ। আৰু ইয়াৰে সম্পাদক ইকবাল হাজৰিকাদেৱে এই ভিডিঅ'টো পঠিয়াই দিয়াৰ বাবে অশেষ অশেষ ধন্যবাদ তেওঁলৈ। মোৰ এইখিনি দিব পাৰিলোঁ, আপোনালোকক দেখুৱাব পাৰিলোঁ। এনেকৈ তেওঁলোকে পতাকা উত্তোলন কৰিছিলে, চাওকচোন। আপুনি এডাল ধৰ্ম সিন্ধু গুজরাট মারাঠা দ্রাবিড় উৎকল বঙ্গ।